হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলত পুনৰ আপোনালোকক স্বাগতম কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু কোনোবাই কিবা অসুবিধাত আছে যদি কমেণ্টত জনাব। মোৰ আজি ডেইলি লাইফৰ ৰুটিনত আছিল সদায় দৰে পুৱাই শোৱাৰ পৰা উঠি ল'ৰা দুটাক স্কুলত পঠোৱা, তাৰপিছত বাইহা কাম আৰু ছাগলী দুটা আনিছিলোঁ যিহেতুকে অলপ কাম বাঢ়িল। ছাগলী দুটাক দৰৱ দিয়াৰ পাছত নিজে অলপ কিবা এটা খাই কেনে সদায় দৰে স্কুলত নিজৰ ডিউটিত যোৱা। আৰু আজি অলপ কমকৈ ডিউটি কৰিলোঁ কিয়নো মোৰ মিটিং আছিল। কেইদিনমান আগতে আমাৰ ছুপাৰভাইজাৰ বাইদেউ এজনী ট্ৰেন্সফাৰ হৈছিল, সেই গতিকে নতুন বাইদেউ এজন আহিছে, সেয়েহে ইন্ট্ৰডাকশ্যনৰ মিটিং আছিল। কিন্তু আজি এটা ইমেজিং ঘটনা হৈ গ'ল। মই বাছেৰে মিটিঙত গৈছিলোঁ। 4 বছৰ পিছত বাছত উঠি কেনে লাগিল এইটো অহাকালি মই জনাওঁ আপোনালোকক। তাৰপিছত মিটিঙৰ পৰা আহি কেনে সদায়ৰ দৰে দুপৰীয়াৰ ভাত বনাই কেনে ল'ৰা দুজনক উভতাৰ পাছত ল'ৰা দুজন, মই, মালিক সকলোৱে লগ লাগি ভাত পানী খোৱা। তাৰপাছত অন্য কাম। ভিডিঅ'টি দীঘল নকৰোঁ, ইমানতে নমস্কাৰ ল'লোঁ। অহাকালি নতুন দিন নতুন ভিডিঅ', আপোনালোকে বাট চাই থাকক আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।